দেশত এতিয়া উন্নয়নৰ ব্ৰতিধাৰ মূল্য বৃদ্ধি নহ'ব কিয়? ইলেক্টৰেল বণ্ডৰ নামত ৰাজনেতাই ফাৰ্মা কোম্পানীৰ পৰা লৈ থৈছে 900 কোটি টকা পৰ্যন্ত। মূল্য বৃদ্ধি নহ'ব কিয়? মেডিচিন কোম্পানীবিলাকে যেতিয়া চৰকাৰৰ পৰা 900 কোটি টকা যেতিয়া চৰকাৰক দিব লাগে, বিজেপিক দিব লাগে, সেই চৰকাৰখনে মানে মেডিচিন কোম্পানীবিলাক দাম নবঢ়াই কি কৰিব? উপায় নাই, কাৰণ চৰকাৰক যেতিয়া পইচা দিব লাগে। আজি এই নিৰ্বাচনী আগত আমি খবৰ পত্ৰিকা পাইছোঁ যে 900 কোটি টকা দিছে চৰকাৰক। যি মেডিচিন আগতে 20 টকা 30 টকাত পাইছিলে, সেই মেডিচিন আজি 70-80 টকা হৈ গৈছে। মেডিচিন নাখাই এতিয়া মৰিব লগা হ'ব। ফ্লাইঅভাৰ পাইছে, ভিন্ন আঁচনি পাইছে, হৈ গৈছে ঋণ পৰ্যন্ত মাফ। আপুনি কওক, মূল্য বৃদ্ধি নহ'ব কিয়? এতিয়া ফ্লাইঅভাৰখনক অভাৰবিলাকৰ কাৰণে যেনেধৰণে আমাৰ চৰকাৰে গুৰুত্ব দিছে বা চেণ্ট্ৰেলতো সেইটো গুৰুত্ব দিছে দেশৰ প্ৰগতিৰ কাৰণে, ঠিক তেনেধৰণে মানুহৰ সাধাৰণ জীৱনটো ঠিকমতে সহজভাৱে চলি যাবৰ কাৰণে সেইটোত গুৰুত্ব দিলে তাৰমানে আমি বেছি ভাল পাম। 2023-24 বিত্তীয় বৰ্ষৰ প্ৰথমটো দিনতেই সৰ্বসাধাৰণলৈ চৰকাৰৰ বাম্পাৰ অফাৰ। ভাল দিনৰ উন্নয়নৰ কথা পুনৰবাৰ প্ৰতিপন্ন কৰি দেশত বৃদ্ধি পালে 923 বিধ জীৱনদায়িনী ঔষধৰ দাম। এণ্টিবায়টিক পেইন কিলাৰকে ধৰি বহু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য হ'লগৈ আকাশলংঘী। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিৰ অনুমোদনৰ পিছতে 1 এপ্ৰিলৰ পৰা বাঢ়িছে এই দাম। শুই উঠাৰ পৰা নিশাত টোপনি যোৱালৈকে ঔষধৰ ওপৰতে নিৰ্ভৰশীল বহু মানুহ আপোনাৰ মোৰ পৰিয়ালত আছে। তেওঁলোকক নিতৌ ঔষধ লাগে। সেই লোকসকল এতিয়া বিপদত পৰিছে। আমি হ'ল দিনত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মেডিচিনৰ লগত জড়িত মানুহ। এনি টাইম মেডিচিন লাগে। আমাৰ ঘৰত ডায়েবেটিছ, হাইপাৰটেনশ্যন থকা মানুহ। তেওঁ যদি চৰকাৰে এনেকৈ সদায় যদি মেডিচিনৰ দাম বঢ়ায়, সেইটো আমাৰ কাৰণেতো বহুত বেয়া কথা হ'ব এইটো, কাৰণ আমাৰ পেচেণ্ট মৰি যাব সেনেকৈ হ'লে। এনে বহু মানুহ আপোনাৰ মোৰ আশে পাশে আছে যি চিপ্লা, পেৰাচিটামল, গ্লাইকোমেট, বেনাজেপ্ৰিল হাইড্ৰক্লৰাইড, লটেনচিন অথবা কেপটিন বুলিলে চিনি নাপায়। তেওঁলোকে বেমাৰৰ নাম কয় আৰু ঔষধ কিনে। জেনেৰিক মেডিচিন কি তেওঁলোকে বুজি নাপায়। সেই মানুহখিনি এতিয়া বিপদত পৰিছে। তাৰ মাজতে আমাৰ বহুবল্কী নেতাই কৈছে আজব কথা। আমাৰ যিখিনি ব্যৱহাৰিক সাধাৰণ মানুহৰ কাৰণে ঔষধৰ প্ৰয়োজন হয়, সেইখিনি ঔষধ আজিকালি বিনামূলীয়াভাৱে এভেইলেবল। গতিকে সৰ্বসাধাৰণ ৰাইজে কোনো তাত অসুবিধা নাপায়। কিন্তু যিসকলে একেবাৰে জেনেৰিক মেডিচিন ইউজ নকৰি ব্ৰেণ্ডেড মেডিচিন ইউজ কৰিব খোজে, তেওঁলোকৰ দাম সেইটোতো আৰু থাকে। এতিয়া মই যদি সাধাৰণ খাদী চোলা পিন্ধো, তাততো মোৰ অসুবিধা নাই। এতিয়া লুই ভিটনৰ চোলা পিন্ধিব খুজিলেতো দাম দিব লাগিব। তাত আমি কেনেকৈ ক'ম? সকলো হস্পিটেলত আমাৰ যিখিনি অপৰিহাৰ্য মেডিচিন, এইখিনি আমি বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা আছে। সাধাৰণ চাহ দোকানত চিংৰা খালেতো তাৰ GST দিব নালাগে, কিন্তু যদি আমি পিজ্জা খাওঁ, পিজ্জা খালে GST দিব লাগিব। দিলীপ শইকীয়া ডাঙৰীয়া, সাম্প্ৰতিক জৰা ব্যাধিৰে পৃথিৱীত ফাৰ্মাচীয়ে জীৱন বিচাৰি ফুৰা প্ৰতিজন মানুহক সোধক চিংৰা, পিজ্জা আৰু ঔষধৰ মূল্য আৰু গুৰুত্বৰ পাৰ্থক্য কিমান। ব্যয়বহুল চিকিৎসা ব্যৱস্থাৰ বাবে আপোনজনক চকুৰ সন্মুখতে মৰিবলৈ দিবলগীয়া হৈছে বহুজনে। তেওঁলোকক সোধক আপোনাৰ এই চিংৰা, পিজ্জাৰ ফৰ্মুলাৰ যথাৰ্থতা কিমান। জয়ন্ত মল্ল ডাঙৰীয়া, দৰবৰ দাম শুনি প্ৰেছাৰ বাঢ়ি যোৱা 80 টিপৰ হাৰ্টৰ ৰোগীজনক সোধক ৰাজ্যত কিমান উপলব্ধ জেনেৰিক মেডিচিনৰ ফাৰ্মাচী। কিমানখন বিপণীয়ে গ্ৰাহকক নিজেই আগবঢ়াই দিয়ে জেনেৰিক মেডিচিন। জেনেৰিক মেডিচিনৰ বাবে ঔষধৰ কম্পজিশ্যন লিখি দিয়া থাকে কিমানজন চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনত। এই কথাকাণ্ডবোৰো আপোনালোকৰ কথাবোৰৰ দৰেই জটিল, পাক লগা। হোজা মানুহে ইয়াৰ ভোকে নাপায়। সৰ্বসাধাৰণক লাগে খুটি খাব পৰাকৈ এমুঠি চাউল, দুটামান দাইল আৰু অলপ নিমখ। বেমাৰত জীয়াই থাকিব পৰাকৈ পৰিমিত মূল্যৰ দুটামান ঔষধ। জনতাক তাকে দিব নোৱাৰিলে অন্ততঃ খাটি খোৱা ৰাজ্যক তাচ্ছিল্য কৰি এনে গছত গৰু উঠা কথাবোৰ নক'ব। এয়া সাধাৰণ ৰাইজৰ বিনম্ৰ অনুৰোধ। ব্যুৰ' ৰিপৰ্ট, NKTV+।